বৰ ধুনীয়া লাগিছে ন কাইলৈ আৰু এবাৰ আহিম দে কালি তই কিয় নাহিবি মই কালি মামাহঁতৰ ঘৰলৈ গৈছিলোঁ কালি কলেজ যাবিনে যাম তই যাবিনে যাম আমাৰ তালৈ আহিবি হ'ব দে খালি যাওঁ বল याद को दो मसी वेलकाम बिकी नाমৰ ল'ৰাজনক সত্য চিনি পোৱা নেকি পাওঁ অকণমান আগত গ'লে আপোনাক দেখুৱাই দিব হ'ব বাৰু বল Vicky, 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 Vicky. क्या भाई की कर रही है? नहीं नहीं मैंने सागले पोल तो मैंने अलगमान की बात है ताकि साइज से। अच्छा, माज़ी ये बहुत दिनों मुरत लग पालो इधर बोल भी। इधर का सागले लोग की कर रही है? ये सागले पोल तो जमा रहते हैं ताकि साइज से लोग सब बात याते। क्या भाई गुआटी बात यार कुछ तो बोलो सागले लोग ताकि सो मैंने तो प्रोजेक्ट काम कर रही हूँ आज अभी लोगों को दिखाई दीजिए ভালে কৰিলে পিছে তোৰ খবৰ পাতি মোৰ খবৰ আছে কাম কাজ কেনেকুৱা কাম কাজ মানে একদম কিবাকে চলি আছো আৰু মানে এসপ্তাহ কাৰণে ইয়াতে কিবা গাঁৱত কিছুমান প্ৰজেক্ট অলপমান হেৰি কৰিব দিছে আৰু আচ্ছা তাকে ভাবিছো এসপ্তাহ মান এটা ক'ত থাকা যায় আৰু ঘৰ বৃষ্টি আছে ওতে গাঁৱত আৰামৰ কিয় লাগে তই মোৰ লগতে থাকি যা ইয়াতে আৰামত থাকিব আৰবি চোন অলপমান গাঁওখন চাই আবুল গাঁওখন দেখাল তো मेरे बिना তই শিখা তুমি শিখা দীপক কেনেকৈ চিনি পালে এইবিলাক বহুত কথা শিখা তই এটা মুছে মোৰ লগৰজন দীপ আমাৰ গাঁওখন দেখুৱাই দিবি হা মই অলপ কাম আছে কামখিনি কৰিলোঁ দীপ শিখাই দেখুৱাই দিব গাঁওখন মোৰ অলপ কাম আছে কামখিনি কৰিমগৈ চুমি তয়ো লগত যা যাতে আপুনি কেনেকৈ চিনি পায় মই মানে কি আৰু মই একেলগে পঢ়া লগতে গ'লে প্ৰজেক্টৰ কামো কৰিলোঁ তো পিছে ৰ'বাচোন মই সেইদিনা তোমাক লাগ পালোঁ তোমাৰ নামটো সুধা ন কি নাম আছিল তোমাৰ শিখা শিখা আৰু তোমাৰ মোৰ নাম চিমি আচ্ছা লগ পাই বাৰু ভাল লাগিল এই বিকি তোমাৰ কি হয় বিকি মোৰ দাদা হয় আচ্ছা ঠিকে আছে বলাচোন তোমাৰ নামটো কি তো মোৰ নামটো দি আপুনি বুলি নহয় তুমি বুলি মাতিলে হৈ যাব ঠিক আছে ঠিক আছে বলাচোন গাঁওখন দেখুওৱা মানে মই শিকাক ফোন মাৰি আছোঁ এতিয়া ফোনটো উঠা নাই আৰু কি হৈছে মই খবৰ হ'ব না আচ্ছা তই ফোন কৰিছিলোঁ ফোনটো উঠা নাই তই এটা কাম কৰিবিচোন মই তাৰমানে এটা প্ৰজেক্টৰ কামত যাওঁ বাইদেউ ক'ত
ক'ত মানে গুৱাহাটীতে হ'ব মই এতিয়া অকস্মাত গুৱাহাটীত যাব লগা হ'ল মানেতো ময়ে গ'লো শিক্ষাহঁতৰ ঘৰত আচ্ছা তো এতিয়া তই যাই কিনে শিক্ষাৰ খবৰটো লৈ কিনে মোক জনাবিছোঁ হ'ব মই আবেলি যাম মই এঠাইত যাব ওলাইছোঁ মই ফোন কৰি জনাম কিন্তু কি জানা না মোৰ বহুত টেনশ্যন হৈছে কি বা আছে কাৰণ সদায় ফোন কৰি থাকোঁ সদায় মেছেজ কৰি হ'ব হ'ব মই আছোঁ টেনশ্যন ল'ব নালাগে তই কাম কাজ ভালকৈ কৰ আৰু কিবা কামৰ অসুবিধা হ'লে মোক জনাবি আৰু মই আবেলি যাম শিখাৰ ঘৰত যাই মই তোক জনাম তই খবৰটো লৈ কিনে মোক জনাবি দে মই এতিয়া যাওঁ দে এই মানে কামত প্ৰজেক্টৰ কেইটামান মানুহ হৈছে একেলগে যাওঁৱে আমি আচ্ছা ঠিক আছে তই যাবি দে ন খবৰটো মোক দিবি কেনে বাৰু তোৰ খবৰ এবাৰো ক'ত গ'ল চন্দন ক'ত গ'ল মোৰ কামতে ঘূৰি আছে তোৰ কামত মানে দেখুৱাৰ কাৰণে মোৰ হাতত পইচা নাই মই কি কৰিম মই নিজে ভাবি পাৰোঁ নাই মই আৰু মই নোৱাৰা হৈ পৰিছোঁ মই আৰু তই দীপক কল কৰি জনাবি সি বহুত টেনশ্যনত আছে পিছে মই গৈ থাকোঁ আৰু এঠাইলৈ যাব লগা আছে আহিম দে আৰু দীপক মোৰ মনৰ কথাবিলাক খুলি ক'ব নোৱাৰিলোঁ ভগৱান ইমানৰ মাজত এই বেমাৰটো মোকে দিব পাৰিলা নাই মনতে থাকি গ'ল এতিয়া তই ভালকে থাকিবি হেল্ল' বিকি কচোন কি কৰি ফ্ৰী আছানে ফ্ৰী আছা মানে মই এটা প্ৰজেক্টত অকণমান ব্যস্ত আছোঁ কচোন তই কি আছিল আচ্ছা কথা এটা আছিল তই ফ্ৰী আছা যে ক'লো হয় এই ৰ এক ছেকেণ্ড মই এতিয়া বাৰ নহয় দে মানে কামটো আহি গ'ল তো মই পিছত কল বেক কৰি আছোঁ দে দে হেল্ল' কচোন মই আহি আছোঁ ৰ নেটৱৰ্ক পোৱা নাই কচোন ভালকৈ হেল্ল' দেচোন মই শুনা পোৱা নাছিলোঁ কি কৈছিল তই দীপ কচোন শিখা আৰু নাই আমাৰ মাজত কি